কি উজনি কি নামনি দেখা পোৱা গৈছে বিশ্বনগৰী হাজোত এক উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। মোৰ সতীৰ্থ দেখুৱাবৰ ৰাত্ৰা প্ৰয়োজনীয় আঞ্চলিক দৌল গোবিল গোপালখনত যোগাত অনুষ্ঠিত কৰা হৈছে। দৌল মহোৎসৱ এক হৰি নামে মুখৰিত হৈছে। ৰাতিপুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান হৈছে। হাজোৰ বিভিন্ন প্ৰান্তৰ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছিলো। বিশ্বনগৰী হাজোৰ এই ৰাত্ৰা প্ৰয়োজনীয় অঞ্চলত এক হৰি নামে মুখৰিত হৈছে দৌল মহোৎসৱ প্ৰয়োজনীয় আমি উদ্যোক্তাসকলক আমি কিছু মন্তব্য হাজো বাক্যা প্ৰয়োজনী দৌলপুৰী গোপাল খেলৰ আমি প্ৰতি বছৰে এই দৌল মহোৎসৱ পালন কৰি আহিছো আৰু এই দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন। যোৱাকালি আমি প্ৰথমে স্বচ্ছ অভিযান বন্তি প্ৰজ্বলন পতাকা উত্তোলন আজি আৰু সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা গীত মাতেৰে অনুষ্ঠানটো সামৰিছিলো। আজি আমাৰ পৰিৱেশ টীকাকৰণ আৰু বন্তি প্ৰজ্বলন, তাৰপিছত আছে আমাৰ হৰিনামৰ আইতীসকলৰ হৰিনাম আৰু ভাগৱত পাঠ। এতিয়ালৈকে আমাৰ হৰিনাম চলি আছে, আইতীসকলৰ ভাগৱত পাঠ চলি আছে। কিন্তু ইয়াৰ পিছত আমাৰ প্ৰসাদ বিতৰণ আৰু মহাভোগ বিতৰণ হ'ব। এতিয়া আমাৰ এই অনুষ্ঠানত মুকলি পৰিৱেশ হৈছে। এই দৌল মহোৎসৱৰ যোগেদি অসমবাসী ৰাইজক আমি কেনেকৈ সকলোৱে হৰিনামত জড়িত কৰি ভগৱান শ্ৰীকৃষ্ণই যাতে সকলোকে মন ৰঙীন কৰি ৰাখিব পাৰে তাৰ বাবে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই এই দৌল মহোৎসৱ পালন কৰিছো। কিমান দিনৰ পৰা এই দৌল মহোৎসৱ? আমাৰ এই 29তম, এতিয়া আমাৰ 29 বছৰ ইতিমধ্যে আমি পাৰ কৰিলো। এইবাৰ ৰাইজৰ কেনেকুৱা সমাগম দেখা পোৱা গৈছে আৰু আজি দুদিনীয়া কাৰ্যসূচী আজি দ্বিতীয়টো দিন কি ক'ব? আমাৰ ইয়াত কিবা মন্দিৰটোৰ যেন বিশেষ মাহাত্ম্য আছে, আমাৰ এনেকুৱা অনুভৱ হয়। কাৰণ কি আমাৰ ইয়াত 4,000-5,000 মানুহ ভক্ত আহি আমাৰ ইয়াত ভোগ গ্ৰহণ কৰে আৰু দ্বিতীয়তে আমাৰ 200 থালি পৰ্যন্ত ভোগ আমাৰ ইয়াত তেওঁলোকে দান কৰে। গতিকে এই মন্দিৰটোৰ বিশেষ এটি মাহাত্ম্য থকা বুলি আমাৰ অনুভৱ হয়। আৰু এই যে আমাৰ ইয়াত আজি আমি ফাকুৱা উৎসৱ বা এই ৰঙৰ উৎসৱ যে আমি আচলতে পালন কৰিছো, এই দৌল উৎসৱৰ জৰিয়তে আমাৰ বাৰ্তাবাসী ৰাইজৰ লগতে গোটেই অসমবাসীৰ আমি মংগল কামনা কৰিছো ভগৱন্তৰ ওচৰত। নিশ্চয় ধন্যবাদ জনাইছো। আমি অন্য বিষয়ববীয়াসকল আছে বহুত ভাল লাগিছে। ক'ব গ'লে এক উখল মাখল পৰিৱেশ আজি পুৱাৰ পৰা কি কি অনুষ্ঠান কাৰ্যসূচী হৈ গ'ল? বিৰাট হৈ গ'ল, বহুত ভাল অনুষ্ঠান হৈ গ'ল। আজি এই অনুষ্ঠান দি মানে যিটো অসমবাসী ৰাইজক এনে কথা কৈছে বিচাৰিছো যে এনেকুৱা অনুষ্ঠান চাৰিওফালে হ'ব লাগে, আইন পৰিৱেশ হ'ব লাগে। অসমত ৰাইজৰ কেনেধৰণৰ হয় বহুত ভাল হয় আৰু অসমখন সদায় আগবাঢ়ি গৈ আছে, আগবাঢ়ি যাব। আমাৰ 29তম এই দৌলপুৰী মহোৎসৱ আমি আজি 29 বছৰে পালন কৰি আহিছো। আজি আমাৰ এই দৌল উৎসৱৰ দ্বিতীয় কাৰ্যসূচীৰ আজি প্ৰথমে আছিল আমাৰ পৰিৱেশ টীকাকৰণ, তাৰপিছত আছিলে আমাৰ মেইন মন্দিৰৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী, ভাগৱত পাঠ, আয়তীসকলৰ নাম প্ৰসংগ, তাৰপিছত আমাৰ সম্বৰ্ধনা অনুষ্ঠান, লগতে আমাৰ দিনৰ 2 বজাত মহাভোগ বিতৰণৰ কাৰণে আমাৰ আমি নলবাৰী জিলাৰ পৰা আমন্ত্ৰণ কৰি আনিছো চন্দ্ৰকবি কুশললৈ। এনেকুৱাকে বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান চলি আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছো। হাজোৰ এই পৰিৱেশ বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। বিভিন্ন কাৰ্যসূচী আমি দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। হাজোৰ দৌল মহোৎসৱ 29 বছৰে অনুষ্ঠিত কৰি আহিছে। দৌল মহোৎসৱ হৰি নামে মুখৰিত হৈছে। উখল মাখল পৰিৱেশ দেখুৱাব লোকেল পৰিৱেশে বিৰাজমান হৈছে। হাজোৰ এই পৰিৱেশ আৰু দেখুৱাই যাবলৈ আমি ইউনিভাৰ্চিটি হৈ দৰ্শকসকলক দেখুৱাই যাবলৈ চেষ্টা কৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি